তো হেল্ল' গাইছ, মোৰ ছেকেণ্ড ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি কিবা অলপ ক'বলৈ বিচাৰিছোঁ আপোনালোকক ট্ৰেইনৰ বিষয়লৈ। আজি কিছুদিন আগতে মই তামিলনাডু টু আছামত আহি আছিলোঁ। আপুনি ট্ৰেইনত পৰিস্থিতি চাওক, কি পৰিস্থিতি ইয়াতে, কেনেকুৱা ভিৰ। মানে জেনেৰেলৰ পৰা মানুহবোৰ আনি তেতিয়া পইচা খাই কিনে আপোনাৰ ৰিজাৰ্ভেশ্যনত শ্লিপাৰত তাতে সোমাই দি আছে, অকল পইচাৰ কাৰণে, সাধাৰণ পইচাৰ কাৰণে। যোনে আমাৰ চিট হৈ গৈছে, চিট হোৱাৰ পিছত আমি মানে চিটত বহিব আহিব পৰা নাই। এনেকুৱা ওপৰত মানে বেলেগৰ চিটৰ ওপৰত বহি কেনে একদম কোণাত বহি কেনে এনেকুৱা আহিব লগা হৈছে, এনেকুৱা পৰিস্থিতি কৰি দিছে। এনেকুৱা চাবচোন ছেকেণ্ড চিটত কেনেকুৱা ভিৰ, এই চাওক কিমান কাইছে, এতিয়া মাৰামাৰি লাগিবই এতিয়া। এনেকুৱা পৰিস্থিতি মানে কি ক'ব। এইটো আপোনাৰ বিবেক জনচন, এইটো আপোনাৰ তামিলনাডুটো আছাম ডিব্ৰুগড়। মানে এনেকুৱা পৰিস্থিতি গাইজ, কি ক'ব আৰু। মানে অসমৰ চিটি বাছ বনাই দিছে এইবোৰ। অসমৰ চিটি বাছতো চাগে ইমান কমেই ভিৰ থাকে, এনেকুৱা ট্ৰেইনত মানে ইমান ভিৰ মানে কি ক'ব। তো গাইজ, মই বেছি লাম্বা কৰা নাই ভিডিঅ'টো, মানে সেইখিনি সৰুকৈ বনাইছোঁ। মানে আশা কৰোঁ না, মই নতুনকৈ বনাই আছোঁ, যেতিয়া আপোনালোকে যদি ছাপোৰ্ট কৰে নেক্সট আৰু বনাম। তো এইখিনিতে মই ভিডিঅ'টো সামৰোঁ ন। তো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, যদি আপোনালোকৰ পচন্দ লাগে ছাপোৰ্ট কৰিব।